দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু বি টি চিত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে। এইটো চবতকৈ ভাল একটা খবৰ, আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয়, চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আলং, ডিমা হাছাও আৰু বি টি চিত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু বি টি চিত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে। এইটো বি টি চি কাৰ্বি আলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আলং আৰু বি টি চি, কিন্তু 6 শিডিউল বাহিৰত দুজন চাদি কৰিব নোৱাৰিব। গোটাইটোৱে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই। ডিচিশ্যন দেই। আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব। 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি, 4দিনীয়া। যেন হওক, এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট। সেইটোৱে